আজি ধলাই চাৰিআলিত এক ভয়ানক পথ দুৰ্ঘটনা হৈছে, যিটো পথ দুৰ্ঘটনাত আহতসকলক বৰ্তমান গাঁত খানি পুতি থোৱা হৈছে আৰু নিহতসকলক বৰ্তমান ওচৰৰে এখন পশু চিকিৎসালয়ত নি পেলাই চিকিৎসাধীন কৰি আছে। হয় হয় হয়, এই মুহূৰ্তৰ সকলোতকৈ এটা ডাঙৰ বিগ ব্ৰেকিং নিউজ দিবলৈ আপোনালোকক বিচাৰিছো। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ বিগ ব্ৰেকিং নিউজটো একমাত্ৰ ফটুৱা নিউজৰ হাতত আহি পৰিছেহি। আজিয়ে ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ। আজি ঠিক দিনৰ 10:30 বজাৰ লগে লগে 10:30 যোৱাৰ লগে লগে ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ। আপোনালোকক পুনৰবাৰ ক'ব বিচাৰিছো যে আজিয়ে ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ। আৰু সবিশেষ জানিবৰ বাবে চাই থাকক ফটুৱা নিউজ। সৰ্বনাশ, ছোৱালীটো উঠিলি নাই? তহঁতৰ বোলে আজি মেট্ৰিকৰ ৰিজাল্ট দিব হেনো। আৰু এই চেনেলৰ মানুহসোপাই এইসোপাই যেনেকেহে হাই স্পীডত কথাবোৰ কয়, কৈছো নহয়, ইহঁতি মানুহ হাৰ্ট ফেইল কৰি পেলাই ইয়াতে মাৰিব। কি দেউতা, আজি ৰিজাল্ট দিব নি সঁচাকে? মোৰ যে বেয়া ভয় লাগিছে ভাই, কি হ'ব বাৰু এতিয়া? সঁচা মিছা কি আছে আৰু? দেখিছ নাই ফটোৱা নিউজত কেনেকৈ গাই আছে? আৰু এটা কথা নহয়, এতিয়া ভয় কৰি পেলাই একো লাভ নাই নহয়। তই পৰীক্ষাত যিবোৰ লিখিছিলি সেইবোৰৰ কথা ৰিজাল্ট দিব, এতিয়া ভয় কৰি লাভ নাই। ভালকৈ লিখিছিলি যদি ভালকৈ পাছ কৰিবি, যদি বেয়াকৈ লিখিছিলি ফেইল কৰিবি। আৰু তই ষ্টাৰটোতো পাবই লাগিব। যদি নাপাওঁ মোৰ নাকটো আৰু গুৰিতে কথা হ'ব। ৰ'বা, তহঁতৰ বোলে আজি ৰিজাল্ট দিব হেনো, হয় নি? তাৰপিছত ফেইল কৰিবি নে পাছ কৰিবি? ফেইল কৰিলে আকৌ তোক মানুহে বৰ হাঁহিব দেই। ভাইটিও তই চব ফটোৱা কথা নকবি, বাচ্চা পাছ কাণ ফালি দিম। মইহে জানো মোৰ কিমান ভয় লাগি আছে। তহঁতি এতিয়া কাজিয়া কৰিব নালাগে, যা। আৰু ছোৱালী যা, তই পটাপট মুখ চুখ ধুই পেলাই ৰেডি হ। ৰিজাল্ট দিবই এতিয়া, 9টা বাজিবই হ'ল। যা যা, তেজপুৰ তোক খোৱা বাহিৰে অন্য কিবা কাম আছে জানো? যা, তোৰ পাবহি, ৰ মই তোক তেতিয়াহে ধৰিম। তাকে থাকিব মোৰ নাকটো ৰখা বাৰু দেই। ছোৱালী তই আজৰি নহয় কেলে? 9:30 হ'ল নাই? এতিয়া আৰু 1 ঘণ্টা আছে, কিবা এটা খাই মেলি লহি। থুলুকি ক'ত আছ তই? আজি ৰিজাল্ট দিব নহয়, আছো না। মই তোক কথা কেইটামান শিকাই থওঁ। শিকাই নথলে আকৌ আমাৰ এজনী পাগল নহয়, গোটেই কথাখিনি কৈ দিব। ময়ো এই সাংবাদিক আহিব, কাপোৰকেইটা সলাই পেলাই গা চাবোৰ ধুই লওঁ। আইও জহনী লাগতি, তই এতিয়া সেইবোৰ কৰিব নালাগে। তই জান নাই আজি ৰিজাল্ট দিব বুলি? সেইকাৰণে মই কথা কেইটামান কওঁ, শুনি ল। যোৱাবাৰ যি কৰিলি এইবাৰ ভালকে দিছ, এতিয়া ভালেই হ'ব এনেও। আইও জহনী লাগতি, তই এই গোখ পালকাবলৈ যাব নালাগে বাপেৰৰ পইচাকেইটা খৰচ কৰিবলৈ। তাৰ সলনি কলি গৰুজনী গোবৰ অকণ লগাই দে, তাতে চপা হবি। শুন, তোৰ ৰিজাল্ট এনেও ভালেই হ'ব, ভালকে দিছ। আৰু ঘপককে সাংবাদিক গুচি আহিব, তই যি টি কথা গাব পাৰ যেন। সেইকাৰণে কথাকেইটা শুনি ল। তোক সুধিব পাৰে তুমি কেনেকে পঢ়িছিলা দিনে ৰাতিয়ে। তেতিয়া কবি দিনত মই 12 ঘণ্টা পঢ়ি আছিলো, হাগিব লাগিলেও দেউতাই বুলি পিতলৰ চৰিয়াটো আনি দিছিলে। আৰু লাইট গ'লে অসুবিধা হয় নহয় সুধিব, তেতিয়া বুলি অসুবিধা হৈছিলে আৰু। অন্য নাপালেও দেউতাই বুলি চিগাৰেটৰ পোহৰতে পঢ়িছিলো। আৰু গান গাবলৈ ক'লে আকৌ ঘপককে অসমীয়া গান গাই নিদিবি, বাপেৰৰ ইজ্জতটো নোযোৱাবি। আমেৰিকাত পঢ়ি অহা একো ভেলুৱে নাথাকিব মোৰ। তই বৰ সাবিত্ৰী সত্যবান। সাবিত্ৰী সত্যবান বুলি কওঁতে কথা এটা মনত পৰিছে নহয়। আপোনালোকে ভাওনা ভিডিঅ' চাই ভাল পায় নেকি? আমাৰ আৰু এটা চেনেল আছে, JK ট্ৰেভেল এণ্ড এণ্টাৰটেইনমেণ্ট বুলি। সকলোৱে চাব যদি ভাওনা ভিডিঅ' চাই ভাল পায়, আৰু এণ্টাৰটেইনমেণ্টৰ সকলোখিনি ভিডিঅ' দিয়া হয়, তাতে পাই যাব সকলোৱে। তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। আৰু শুন, তই এতিয়া সাবিত্ৰী সত্যবান হ'ব নালাগে। যেতিয়া হিন্দী গান গাবলৈ ক'ব, এই গানটো গাই দিবি। মিলে हो तुम हमको बुरी नसीबों से, सुनाया है मैंने किस्मत की लकीरों से। যা থুলুকি, তই চিন্তাই নকৰিবি, আজি ঘৰত ডাঙৰ খানা হ'ব। যাওঁ, ছাগলী ভিউ 2টা আনোগে, আৰু মাথা এটা সতি ক'লা কচুৰ লগত আৰু বনাব লাগিব। খাবাও সেইকণ আজি। मैं निकला गद्दी लेके ছাগলী ভুলানে, रिजल्ट की खाना देने के लिए मैं निकला। আজি মেট্ৰিকৰ ৰিজাল্ট দিব নহয়, তই কথাটো গম পাও নাই পিছে? গম পাইছো। আজি মই সেইটো কাৰণে ঘৰত একদম ৰাতিপুৱাই লেট্ৰিন চেট্ৰিন কৰি পেট চেট ক্লিয়াৰ কৰি আহিছো। গোটেই গাঁওখনৰ ৰিজাল্ট লৈ মানুহৰ ঘৰত পাৰ্টি খাই ফুৰিব লাগিব নহয়। আজি বেছিকে বহি থাকিব নোৱাৰো, ৰিজাল্টো দিব নহয়।
বা ৰিজাল্টটো চাই দিবগে লাগিব তহঁতৰ আজি খানা কি দিবি পিছে ৰচোন ৰিজাল্টটো দি লওক প্ৰথমে নহ'ব ভালকে খানা খুৱাব লাগিব আকৌ বাৰু ৰচোন ৰিজাল্টটো দি লওক শুনচোন তহঁতি বহ মই যাওঁ আকৌ ৰিজাল্ট দিব হ'বই নহয় এতিয়া বাৰু দাদা বুটন না মাম এডোখৰ বস্তু আজি চব বুকাব লাগিব আমি দুটাই আৰু এইটো যেন অকল খোৱা কথাই খাই খাই বনাইছগে এইডাল এই তেজখোৱা লোৱাটো নহা হ'লগৈ নহয় দেখিছানে নাই বাৰু হা এই এতিয়া ৰিজাল্টে দিব হ'ল ছোৱালী আহ আৰু 10 মিনিটে আছে পাপা আহিলো চাওঁ ৰিজাল্টটো চা মোৰ বৰ ভয় লাগিছে তাই চাইছো খুলিছে তোৰ নম্বৰটো কি আছিলে 420 আহি গ'ল এই বঢ়িয়া ফাৰ্ষ্ট ডিভিজন 2টাত লেটা হা কিহত পালে লেটা কিহত পাইছে চা এই আছামিছতে ছ'চিয়েল চায়েন্সতে পালে তোমাৰ অংকত পাবলৈ 3 কমিলে বাৰু হওক দে এইবাৰলৈ মোৰ নাকটো ৰক্ষা হ'ল আৰু এতিয়া পাৰ্টিটো কি কৰিবা মানুহবোৰ আহিবই নহয় অকণমান দেৰি পিছত মই যাওঁ এতিয়ালৈ আমাৰ ভিতৰিজাই পাছ কৰিলে তই আদাবাই নামবোৰ দি মোক নামাতিবি আকৌ কেতিয়াবা বেলেগ নাই খাবি মোৰ হাতত লাষ্টটো চা পাই ৰিজাল্ট দিব পাই এতিয়া 1 মিনিটহে আছে মোৰ এতিয়াহে ভয় লাগিছে পাপা আহা আকৌ মোৰ ৰিজাল্টটো চাই দিয়া আহিছো ৰ চাই দিছো তই আকৌ মই কোৱা কথাকেইটা মনত আছে নাই পিছে আছে নহয় মনত থবি একদম থুলুকি তোৰ নম্বৰটো কিমান আছিলে মনত পৰিছে ৰ 20 মোৰ 0 হ'ব না তই এইবাৰো পাছ কৰিব নোৱাৰিলি পাপা কি হ'ব এতিয়া মই ভালকে লিখি থৈ আহিছিলো মই পাছ কৰিবও লাগে গোটেই অসমৰ ভিতৰত 1 নম্বৰ আহিব লাগে মোৰ এতিয়া কি হ'ব মই কেনেকৈ ওলাম মানুহৰ আগত বাৰু হ'ব দে থুলুকি তই দুখ নকৰিবি মই এতিয়া ছাগলী ভেঁকুপা আনি থোৱা আছিলে সেইসোপা কি কওঁ বাৰু একো নহয় দে আমি ফেইল কৰা পাৰ্টি দিম লোকে পাছ কৰাহে পাৰ্টি দিছে আমি ফেইল কৰা দগৰা পাৰ্টি দিম তই চিন্তাই নকৰিবি বুজিছ নাই গাঁৱত চবেই পাছ কৰিছে তইহে ফেইল কৰিছ কোনেও ফেইল কৰিব পৰাই নাই তই প্ৰথম কৰিছ ফেইল কৰাত তই চিন্তা নকৰিবি আজি পাৰ্টি হ'ব দগৰা নদীৰ পাৰত হালিলে নলিবিৰিণা কহুৱা বতাহতে উৰিলে কহুৱাৰে তোলা গলে দিলি খোপাতে তোৰ গুজি থোৱা গগনা বিহুৰে তলিতে বজাবি তই কেতিয়া নাচনি তাতে বোলাবি মৰমৰে আঙলি উশাহৰে টিপতে বাবি আগন্তুক ৰঙালী বিহুৰ সকলোকে আমাৰ চেনেলৰ তৰফৰ পৰা শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ তেতিয়াহ'লে ৰাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট যোগে ক'বলৈ নাপাহৰিব আৰু ভিডিঅ'বোৰ চাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি দিব আমাৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় হ'ব আকৌ এটা নতুন ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই